নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ যোগেদি আমি জানিম ফেব্ৰুৱাৰী মাহৰ 12 ৰাশি জাতক জাতিকাসকলৰ ভাগ্য কেনেকুৱা হ'ব। চাকৰি, ব্যৱসায়, ধন, প্ৰেম, দাম্পত্য, স্বাস্থ্যৰ এই সকলোবোৰ কথা আমি সুন্দৰভাৱে আলোচনা কৰিম। ইয়াৰ লগতে আমি জানিম যে এই ফেব্ৰুৱাৰী মাহত 6 ৰাশি জাতক জাতিকাসকলৰ ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে। তেওঁলোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব, নতুন নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব আৰু দাম্পত্য জীৱন সুখ শান্তিৰে ভৰপূৰ হৈ পৰিব। আহক তেনেহলে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। পোনপ্ৰথমে আহিছোঁ আমি মেঘ ৰাশিলৈ। ফেব্ৰুৱাৰী মাহ মেঘ ৰাশি জাতক জাতিকাসকলৰ কাৰণে উন্নতিৰ মাহ বুলিও ক'ব পৰা যায়। চাকৰিৰ নতুন সুযোগ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব, প্ৰমোচনৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ধন আগবাঢ়িব পাৰে, কিন্তু খৰচৰ মাত্ৰাও এই বৰ্ষত আপোনালোকৰ বৃদ্ধি পোৱাৰ উপৰিও এই মাহত আপোনালোকৰ খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। প্ৰেমত ভুল বুজাবুজি হোৱাৰ সমস্যাবোৰ দূৰ হৈ পৰিব। স্বাস্থ্য মোটামুটি আপোনালোকৰ ভালেই পাৰ হ'ব। কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব, কিন্তু কৰ্মৰ চাপো বৃদ্ধি পাবলৈ ধৰিব পাৰে আপোনালোকৰ। নতুনকৈ কাম বিচাৰি থকা নিবনুৱাসকলৰ কাৰণে কৰ্মৰ সুযোগ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ভ্ৰমণ যদি আপোনালোকে কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকে ভ্ৰমণ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত সম্পৰ্ক আপোনালোকৰ অনুকূল হৈ পৰিব। নতুনকৈ ঘৰলৈ মূল্যৱান সম্পদ ক্ৰয় কৰাৰ ক্ষেত্ৰতো এই মাহটো আপোনালোকৰ কাৰণে অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। 2 নম্বৰ ৰাশিটো হ'ল বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ ধৈৰ্যৰ পৰীক্ষাৰ মাহ বুলি ক'ব পৰা যায় এই ফেব্ৰুৱাৰী মাহটো। কৰ্মৰ অলপ চাপ আপোনালোকৰ দেখিবলৈ পোৱা যাব। নতুনকৈ কৰ্মৰ সুযোগো আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ঋণ বা পুৰণি ধাৰৰ বাবে আপোনালোকৰ মুক্তিৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ শান্তি ৰাখিব লাগিব আৰু দাম্পত্যৰ ক্ষেত্ৰত কিবা এটা নতুনকৈ কৰিব বিচাৰিলে বা কিবা এটা আপোনালোকে কৰিব বিচাৰিলে সুন্দৰভাৱে কৰিব পাৰিব। গল পেটৰ সমস্যাই ভোগাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে বা ডিঙিৰ বা পেটৰ সমস্যা আপোনালোকৰ হ'ব পাৰে। সেই গতিকে স্বাস্থ্যৰ প্ৰতি অকণমান আপোনালোকে লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ শান্তি পূৰ্ণভাৱে ৰাখিবলৈ চেষ্টা কৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল হিচাপে পাৰ হ'ব। নতুনকৈ ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰিলেও সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। ৰৈ থকা ধন লাভ কৰিবলৈ সক্ষম হ'ব আৰু শত্ৰুৰ পৰা আপোনালোকৰ কিছু পৰিমাণে পৰিত্ৰাণ লাভ হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। মনৰ দৃঢ়তাৰ ভাৱটো জাগ্ৰত হ'বলৈ ধৰিব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। ইয়াৰ পিছত আহিছোঁ আমি মিথুন ৰাশিলৈ। মিথুন ৰাশি জাতক জাতিকাসকলৰ ফেব্ৰুৱাৰী মাহটো ভাগ্যই আপোনালোকক বহুকেইটা ক্ষেত্ৰত সহায় কৰিব। নতুন কাম আৰম্ভ কৰিবলৈ এই মাহটো আপোনালোকৰ কাৰণে অত্যন্ত শুভ মাহ বুলি ক'ব পৰা যায়। হঠাৎ ধন লাভৰ যোগ আপোনালোকৰ দেখিবলৈ পোৱা যাব। নতুন প্ৰেমৰ আৰম্ভণি হোৱাৰ প্ৰবল সম্ভাৱনা আছে। মানসিক চাপ আপোনালোকৰ কমিবলৈ ধৰিব আৰু শুভ কাম কৰি আপোনালোকে সম্পূৰ্ণ কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰতো অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। বিশেষকৈ আপোনালোকৰ ঘৰত সা সম্পত্তি অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। এই মাহৰ 4 তাৰিখ আৰু 14 তাৰিখটো অতিশয় শুভ বুলি মনা গৈছে। এই দুটা দিনত যদি আপোনালোকে কিবা শুভ কাম আৰম্ভ কৰিম বুলি ভাবিছে তেনেহ'লে অত্যন্ত শুভ হ'ব বুলি ক'ব পৰা যায়। নতুনকৈ কিবা মাংগলিক অনুষ্ঠান ঘৰত অনুষ্ঠিত কৰিব বিচাৰিলেও সুন্দৰভাৱে আপোনালোকে এই মাহত অনুষ্ঠিত কৰিব পাৰিব। ইয়াৰ পিছত আহিছে আমি কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আৱেগিক সময়ৰ মুহূৰ্ত বুলি ক'ব পৰা যায় এই ফেব্ৰুৱাৰী মাহটো। কৰ্মক্ষেত্ৰত ৰাজনৈতিক ফালৰ পৰা আপোনালোকৰ কিছু সমস্যা দূৰ হোৱাৰ সম্ভাৱনা আছে। খৰচ নিয়ন্ত্ৰণ কৰিবলৈ আপোনালোকে এই মাহত চেষ্টা কৰিব লাগিব। পৰিয়ালৰ মাজত মতভেদ হোৱাৰ সম্ভাৱনা আছে, কিন্তু পৰিয়ালৰ মাজত মতভেদ হ'লেও আপোনালোকৰ ইমান চিন্তাৰ কাৰণ নাই বুলিও ক'ব পৰা যায়। বুকু বা পেটৰ সমস্যাই আপোনালোকক কষ্ট দিব পাৰে। সেই গতিকে অকণমান স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব। শিক্ষাৰ মানদণ্ড বৃদ্ধি পাবলৈ ধৰিব। নতুন শিক্ষাৰ যোগো আপোনালোকৰ জীৱনলৈ নামি আহিব পাৰে বুলি ক'ব পৰা যায়। নতুনকৈ কিবা কাম আপোনালোকে কৰিব বিচাৰিলে সুন্দৰভাৱে কৰিব পাৰিব। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। প্ৰেমত শুভ হ'ব আপোনালোকৰ। কেৰিয়াৰৰ ক্ষেত্ৰত উন্নত ফল দেখিবলৈ পাব। অৰ্থৰ ক্ষেত্ৰত উপাৰ্জনৰ মাত্ৰা বৃদ্ধি পাব, কিন্তু খৰচৰ প্ৰতি নিয়ন্ত্ৰণ আপোনালোকে ৰাখিব লাগিব।
এই মাহৰ সোমবাৰে শিৱ মন্দিৰলৈ গৈ শিৱ পূজা আপোনালোকে কৰক, যাৰ ফলত আপোনালোকৰ সকলো সমস্যা সমাপ্ত হৈ পৰিব। ইয়াৰ পিছত আহিছে আমি সিংহ ৰাশিলৈ। সিংহ ৰাশি জাতক জাতিকাসকলৰ ফেব্ৰুৱাৰী মাহটো নেতৃত্বৰ মাহ বুলি ক'ব পৰা যায়। কিবা কাম যদি আপোনালোকে হাতত লয় সেই কাম সুচাৰুভাৱে কৰিব পাৰিব আৰু সামাজিক ক্ষেত্ৰত আপোনালোকে মান যশ বুটলিবলৈ সক্ষম হোৱাৰ যোগ দেখিবলৈ পোৱা যায়। এই মাহত আপোনালোকৰ আত্মবিশ্বাসৰ ফলত সফলতা নিশ্চয় আহিব। ধন লাভ নিশ্চিত বুলি ক'ব পৰা যায়। প্ৰেমত বিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। স্বাস্থ্য আপোনালোকৰ ভাল হৈ পৰিব। লগতে নতুন নতুন সুযোগ সুবিধা আপোনালোকৰ হাতলৈ আহিব। দাম্পত্য জীৱন আপোনালোকৰ অনুকূল হিচাপে পাৰ হ'ব। আৰ্থিক ক্ষেত্ৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। নতুন কাম আপোনালোকে কৰি তাৰ পৰাও ভাল ফল অৰ্জন কৰিব পাৰিব। মাথো সন্তানৰ স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰাটো উচিত বুলি ক'ব পৰা যায়। এই মাহৰ 9 তাৰিখ আৰু 27 তাৰিখ আপোনালোকৰ কাৰণে অত্যন্ত শুভ বুলি ক'ব পৰা যায়। ইয়াৰ পিছত আহিছোঁ আমি কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতিকাসকলৰ এই মাহ বহুকেইটা সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। চাকৰিৰ পৰিৱৰ্তনৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। সঞ্চয় আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। বিবাহৰ কথা আগভাগ লৈ আপোনালোকে চাব পাৰে। পেটৰ সমস্যা হ'ব পাৰে কিছু কিছু ক্ষেত্ৰত। সেই গতিকে স্বাস্থ্যৰ প্ৰতি অকণমান সজাগ হৈ চলিবলৈ চেষ্টা কৰিব। শিক্ষাৰ ক্ষেত্ৰত মান যশ বৃদ্ধি পাবলৈ ধৰিব। প্ৰেমত আপোনালোকৰ অনুকূল হিচাপে পাৰ হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰত উন্নত ফল লাভ দেখিবলৈ পাব আৰু নতুনকৈ কাম বিচাৰি থকা আৰু নিবনুৱাসকলৰ কাৰণে এই মাহটো অত্যন্ত শুভ মাহ বুলি ক'ব পৰা যায়। এই মাহৰ বুধবাৰে সেউজীয়া কাপোৰ পৰিধান কৰিলে আপোনালোকৰ অত্যন্ত শুভ ফল প্ৰাপ্তিৰ যোগ নামি আহিব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত অকণমান চকু ৰখাটো উচিত, কাৰণ আপোনালোকৰ ঘৰত যাতে তৃতীয় পক্ষই আহি পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে অকণমান লক্ষ্য ৰাখিব লাগিব। ইয়াৰ পিছত আহিছোঁ আমি তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ফেব্ৰুৱাৰী মাহটো অত্যন্ত শুভ মাহ বুলি ক'ব পৰা যায়। ভাৰসাম্য বজাই ৰাখিবলৈ এই মাহত মাথো অকণমান চেষ্টা ৰাখিব লাগিব। কৰ্মক্ষেত্ৰত লাহে লাহে উন্নতি আপোনালোকৰ হ'বলৈ ধৰিব। অপ্ৰয়োজনীয় খৰচ বন্ধ কৰিব লাগিব। হঠাৎ অৰ্থৰ খৰচ আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব পাৰে। প্ৰেমত ৰোমান্টিকৰ সময় বুলি ক'ব পৰা যায়। কঁকাল আৰু মূৰৰ সমস্যাই আপোনালোকক কষ্ট দিব পাৰে। তাৰ প্ৰতি পৰিত্ৰাণ পাবলৈ ডক্তৰৰ পৰামৰ্শ আপোনালোকে অতি সোনকালে ল'বলৈ চেষ্টা কৰিব। মনটো আপোনালোকৰ আশাবাদী হৈ থাকিব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্য আগতকৈ আপোনালোকৰ উন্নত হৈ পৰিব। কৰ্মক্ষেত্ৰত চলি থকা সমস্যাবোৰ কিছু পৰিমাণে পাতল হ'বলৈ ধৰিব। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে মনোযোগ দিয়াটো অত্যন্ত দৰকাৰ। শিক্ষাগুৰুসকলৰ কাৰণেও অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। বন্ধুবৰ্গৰ পৰা সহায় সহযোগিতা আপোনালোকে লাভ কৰিব পাৰিব আৰু সকলো ফালৰ পৰা উন্নতিও কৰিব পাৰিব। এই তুলা ৰাশিৰ জাতক জাতিকাসকলে ফেব্ৰুৱাৰী মাহৰ শুক্ৰবাৰৰ দিনাখন এগছি চাকি নিশ্চয় জ্বলাব। এনেকৈ কৰিলে মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব। ইয়াৰ পিছত আহিছোঁ আমি বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটো জীৱন সলনি কৰাৰ সময় বুলি ক'ব পৰা যায়। গোপন শত্ৰুৰ পৰা আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰি এই মাহত চলিব লাগিব। ডাঙৰ ধনৰ যোগ আপোনালোকৰ জীৱনলৈ নামি আহিব। প্ৰেমৰ গভীৰতা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। স্বাস্থ্য আগৰ মাহৰ তুলনাত এই মাহত উন্নত ফল লাভৰ যোগ দেখিবলৈ পোৱা যায়। সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। দাম্পত্য জীৱনত অনুকূল প্ৰভাৱ হ'ব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণেও অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ভ্ৰমণ কৰিব বিচাৰিলে আপোনালোকে নিঃসন্দেহে ভ্ৰমণ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগতো আপোনালোকৰ সম্পৰ্ক অনুকূল হৈ পৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ চিন্তা বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যায়। কাৰ্যকৰী পৰিকল্পনা কিছু পৰিমাণে আপোনালোকৰ সিদ্ধি হৈ পৰাৰ সম্ভাৱনা থাকিব। এই মাহত যদি আপোনালোকে দৈনিক হনুমান চালিচা পাঠ কৰে তেনেহ'লে আপোনাৰ ওপৰত থকা সকলো সমস্যা আৰু সকলো গ্ৰহ দোষ সমাপ্ত হৈ পৰিব। ইয়াৰ পিছত আহিছোঁ আমি ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ফেব্ৰুৱাৰী মাহটো ভ্ৰমণ আৰু শিক্ষাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। বিদেশ বা দূৰলৈ কামৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব বা সুযোগ আপোনালোকে লাভ কৰিব পাৰিব। ধন আহিব, কিন্তু ৰৈ থকাৰ ক্ষেত্ৰত কিছু সমস্যা হ'ব। সেই গতিকে ধন কেনেকৈ ঘৰত জমা কৰিব পাৰি বা ধন কেনেকৈ ঘৰত ৰখাব পাৰি তাৰ প্ৰতি বিশেষকৈ আপোনালোকে গুৰুত্ব দিব। প্ৰেমৰ দূৰত্ব বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
হাই কাজিয়াৰ পৰা আপোনালোকে অলপ এৰাই চলিবলৈ চেষ্টা কৰিব বিশেষকৈ আনৰ সমস্যাৰ পৰা আপোনালোকে অলপ দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰাটো উচিত বিয়া বাৰুৰ কথা সুন্দৰভাৱে আলোচনা কৰি চাব পাৰে ঘৰ পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব ৰৈ থকা ধন আপোনালোকৰ হাতলৈ আহিব নতুন সম্পদ ক্ৰয় কৰিব বিচাৰিলে এই মাহত সুন্দৰভাৱে আপোনালোকে এই সম্পদ ক্ৰয় কৰিব পাৰিব খেল ধেমালি কৰা লোকসকলৰ কাৰণেও অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব ধনুৰাশি জাতক জাতিকাসকলে এই ফেব্ৰুৱাৰী মাহৰ বৃহস্পতিবাৰে গুৰুক চৰণ স্মৰণ কৰিব ইয়াৰ পিছত আহিছে আমি মকৰ ৰাশিলৈ মকৰ ৰাশি জাতক জাতিকাসকলে এই ফেব্ৰুৱাৰী মাহত শ্ৰমৰ পৰা প্ৰচুৰ পৰিমাণে ফল লাভ কৰিবলৈ সক্ষম হ'ব কষ্টৰ ফলত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব স্থায়ীভাৱে আপোনালোকৰ আয় মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ স্থিৰতা বৃদ্ধি পাবলৈ ধৰিব ক্লান্তিৰ অনুভৱ হ'ব পাৰে আপোনালোকৰ সেই গতিকে কিছু সময়ত অকমান ওলাই যাবলৈ আপোনালোকে চেষ্টা কৰিব লাগিব কৰবালৈ যদি এই মাহত ফুৰিবলৈ আপোনালোকে যাব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে যাব পাৰিব বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব পাৰিব কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰতো আপোনালোকৰ অনুকূল দেখিবলৈ পোৱা যাব মন আপোনালোকৰ শান্ত হৈ থাকিব আৰু কেতিয়াবা মনটো সামান্য আপোনালোকৰ চঞ্চল হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে মকৰ ৰাশি জাতক জাতিকাসকলে এই ফেব্ৰুৱাৰী মাহৰ কোনো এটা শনিবাৰত আপোনালোকে শনি মন্দিৰত গৈ তেল দান কৰক ইয়াৰ ফলত আপোনালোকৰ জীৱনত চলি থকা সমস্যাবোৰ বা আপোনালোকৰ মনত চলি থকা অহেতুক চিন্তাবোৰ দূৰ হৈ পৰিব ইয়াৰ পিছত আহিছে আমি কুম্ভ ৰাশিলৈ কুম্ভ ৰাশি জাতক জাতিকাসকলৰ ফেব্ৰুৱাৰী মাহটো নিজ ৰাশিৰ মাহ বুলি ক'ব পৰা যায় সেই গতিকে এই মাহটো কুম্ভ ৰাশি জাতক জাতিকাসকলৰ কাৰণে অতিশয় শক্তিশালী হৈ পৰিব নতুন চিন্তাৰ ফলত সফলতা আপোনালোকৰ ঘৰলৈ আহিব বহুদিনৰ পুৰণা ইচ্ছা আপোনালোকৰ ফলপ্ৰসূ হৈ পৰিব প্ৰেমত আপোনালোকৰ সুখ হ'ব দাম্পত্য জীৱনত সুখ হ'ব আৰু ঘৰ পৰিয়ালৰ ক্ষেত্ৰত আনন্দ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব শান্তি আপোনালোকৰ জীৱনত বৃদ্ধি পাবলৈ ধৰিব স্বাস্থ্য আগতকৈ আপোনালোকৰ উন্নত হৈ পৰিব বা যোৱা মাহৰ তুলনাত এই মাহত স্বাস্থ্য আৰু অধিক আপোনালোকৰ উন্নত হৈ পৰিব ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে প্ৰচুৰভাৱে উন্নতি হ'ব আৰু বিনিয়োগ কৰা লোকসকলৰ কাৰণেও প্ৰচুৰভাৱে উন্নতিৰ যুগ দেখিবলৈ পোৱা যাব ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰিব পাৰিব ভ্ৰমণ কৰিব ইচ্ছা কৰিলে সুন্দৰভাৱে আপোনালোকে ভ্ৰমণ কৰিব পাৰিব কুম্ভ ৰাশি জাতক জাতিকাসকলে 13 তাৰিখ আৰু 20 তাৰিখটো অতিশয় শুভ বুলি ক'ব পৰা যায় এই দুটা দিনত যদি কিবা শুভ কাম আপোনালোকে কৰিব বিচাৰে তেনেহলে কৰিব পাৰিব ইয়াৰ পিছত আহিছে আমি মীন ৰাশি জাতক জাতিকাসকলৰ এই ফেব্ৰুৱাৰী মাহটো আত্মিক উন্নতিৰ সময় বুলি ক'ব পৰা যায় কৰ্মত ধীৰ গতি দেখিবলৈ পোৱা যাব ধন আহিব কিন্তু ধৈৰ্য আপোনালোকে ৰাখিব লাগিব প্ৰেমত আবেগ আপোনালোকে অলপ ত্যাগ কৰাটো অত্যন্ত দৰকাৰ বুলি ক'ব পৰা যায় নতুনকৈ কিবা আপোনালোকৰ মনলৈ চিন্তা আহিলেও সেই চিন্তা কৰাৰ আগত দুই এজনৰ লগত ভালকৈ আপোনালোকে চিন্তা চৰ্চা কৰিহে সেই চিন্তাটো ফলপ্ৰসূ কৰোৱাটো দৰকাৰ নিদ্ৰাৰ সমস্যাত ভোগাৰ সম্ভাৱনা এই মাহত আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে মাতৃ স্বাস্থ্যৰ প্ৰতি অকমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ গতানুগতিক হিচাপে পাৰ হ'ব প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ আবেগ বেছি হৈ পৰিব পাৰে সেই কাৰণে আবেগৰ পৰা অলপ দূৰত্ব বজাই ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিব ওচৰ চুবুৰীয়াৰ লগত সুন্দৰভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব সন্তানৰ উন্নতিত আপোনালোক আনন্দিত হ'ব আৰু সন্তানৰ উন্নতিৰ কাৰণে আপোনালোকে কিবা যদি কৰিব বিচাৰে তেনে ক্ষেত্ৰত কৰিব পাৰিব মীন ৰাশি জাতক জাতিকাসকলে ফেব্ৰুৱাৰী মাহৰ যিকোনো বৃহস্পতিবাৰে কাৰোবাক যদি হালধি দান কৰিব পাৰে তেনেহলে আপোনালোকৰ জীৱনত চলি থকা সকলোবোৰ সমস্যা সমাপ্ত হৈ পৰিব ঘৰ পৰিয়ালত সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব ফেব্ৰুৱাৰী মাহত ধৈৰ্য বিশ্বাস আৰু সৎ কামেৰে সকলো ৰাশিৰ ভাগ্য উন্নতি হৈ পৰিব হয়তো এই ভিডিঅ'টোত আপোনালোকৰ ৰাশিটো নিশ্চয় পালে আৰু সুন্দৰভাৱে আপোনালোকে বুজিও পালে কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম তেনেহলে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কালিলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ